বিকাশৰ যাত্ৰাত সবল খোজ দি সকলো শ্ৰেণীৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ দিশত অহপুৰুষাৰ্থ কৰি আহিছে। এই যাত্ৰা ভৱিষ্যতলৈ অধিক প্ৰক্ৰিয়াতে অব্যাহত থাকিব। শ্ৰদ্ধা ৰাইজ, এই কথা নিশ্চিত যে আত্মনিৰ্ভৰ ভাৰত কোনো নতুন শ্লোগান নহয়। এই হৈছে 140 কোটি ভাৰতীয়ৰ নিজৰ ভৰিত থিয় হোৱাৰ সংকল্প, নিজৰ প্ৰয়োজনীয়তা উদ্ভাৱন আৰু সমগ্ৰ বিশ্বৰ সৈতে নিজৰ শক্তি উত্থাপন হৈছে আমাৰ লক্ষ্য আৰু সংকল্প। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে যে কেৱল চৰকাৰী কাৰ্যসূচী নহয়, এয়া হৈছে এক জন আন্দোলন। আমাৰ দেশৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ নিজৰ দায়িত্ববোধ ভালদৰে বুজি পায় আৰু দেশৰ উন্নতিৰ ক্ষেত্ৰত সদায় সক্ৰিয় ভূমিকা আগবঢ়ায়। এই অৱদান কেৱল উদ্যোগপতি বা কৃষকসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বৰং শিক্ষাৰ্থী, পেছাদাৰী, গৃহিণী, যুৱক যুৱতীসকলৰ মাজতো বিৰাজমান হৈ আছে। স্থানীয় সম্পদৰ যাতে উচিত ব্যৱহাৰ কৰা হয়, উদ্ভাৱনত বিনিয়োগ আৰু মানদণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ওপৰতে নিহিত হৈ আছে এই অভিযানৰ প্ৰকৃত শক্তি আৰু সামৰ্থ্য। ঘৰ, দোকান, কাৰখানা, পথাৰ, পৰীক্ষাগাৰত নিৰ্মাণ হ'ব আত্মনিৰ্ভৰশীল। প্লাটুন কমাণ্ডাৰ নুৰুদ্দিনৰ নেতৃত্বত আছে ৫মটো প্লাটুন NCC হাতীমাৰী কলেজ। মনিৰা খাতুনৰ নেতৃত্বত আছে ৬ নম্বৰ প্লাটুন ডাকুৱামাৰী ME স্কুল। ইমৰান মেহেদিৰ নেতৃত্বত আছে জনতা HS স্কুল বয়েজ প্লাটুন। মুছলিমা খাতুনৰ নেতৃত্বত আছে KGB ফেকামাৰী স্কুল। ৰাণা ইকবালৰ নেতৃত্বত আছে ভিজন নেশ্যনেল একাডেমী খাৰুৱাবান্ধা। স্বপ্না বানুৰ নেতৃত্বত আছে S Ali HS স্কুল। ইজাবুল হকৰ